আপোনালোকৰ বিদ্যালয়তে নতুনকৈ ষ্টুডেণ্টসমূহৰ এডমিশ্যন লৈছে নেকি? যদিও নতুনকৈ এডমিশ্যন লৈছে তেতিয়াহ'লে আপোনালোকে ইউডেছ পৰ্টেলত সেই ষ্টুডেণ্টসমূহ আপোনালোকে কেনেকৈ এড কৰিব? অৰ্থাৎ আপোনালোকৰ বিদ্যালয়তে এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে ইউডেছ পৰ্টেলত কেনেকৈ এড কৰিব আৰু কোনটো ক্লাছৰ ষ্টুডেণ্টসমূহক আপোনালোকে বৰ্তমান এড কৰিব পাৰিব, কেনেকৈ এড কৰিব, মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি দেখাবলৈ যত্ন কৰিম। নমস্কাৰ আপোনালোক সকলোকে মই ইউটিউব চেনেল টিচাৰ্ছ গাইড MD চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকে যদি ফেচবুকত আছে ফেচবুকলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে আগন্তুক শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনখিনি আপোনালোকে সদায় পাই থাকে। তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ। আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডেছ কোড, পাছৱাৰ্ড আৰু কেপচাৰটোতে আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পাছত আপোনালোকে এনেধৰণৰ পাব আৰু আপোনালোকে 2026-27 যোনটো অপশ্যন দেখা পাইছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে ডাছবৰ্ডটো আহিব। ডাছবৰ্ডত আপোনালোকে এনেধৰণে দেখা পাব যিহেতু ফাইনেলাইজ কৰা ইতিমধ্যে হৈ গৈছে। ইতিমধ্যে কোনটো ক্লাছত কিমান ষ্টুডেণ্ট আছে অলৰেডি শ্ব' হৈ আছে। গতিকে ছাৰ বাইদেউসকল মনত ৰাখিব আমি কেজি অৰ্থাৎ ক শ্ৰেণীৰ ষ্টুডেণ্টবিলাক অৰ্থাৎ LKG অৰ্থাৎ প্ৰি প্ৰাইমাৰী তথা P1, P2, P3 আৰু আমি ক্লাছ 1ৰ ষ্টুডেণ্টখিনিহে মাত্ৰ আমি এড কৰিব পাৰিম। নিশ্চয় বুজি পাইছে, অৰ্থাৎ ক্লাছ 1ৰ তলৰ ষ্টুডেণ্টখিনিয়ে আমি এড কৰিব পাৰিম। তাৰ বাবে চাওক আমি বৰ্তমান এটা ক্লাছৰ ষ্টুডেণ্ট এড কৰিম, ক্লাছ 1ৰ ষ্টুডেণ্ট। তো গতিকে আপোনালোকে ক্লাছটো ছিলেক্ট কৰি ল'ব। ক্লাছটো ছিলেক্ট কৰাৰ পাছত আপোনালোকে ভিউ এণ্ড মেনেজ যি অপশ্যনটো দেখা পাইছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছতে ইয়াতে অপশ্যন পাব, চাওক এড ষ্টুডেণ্ট বুলি ইয়াতে অপশ্যন পাব। তো গতিকে আপোনালোকে যিহেতু এড কৰিব তাৰ বাবে এড ষ্টুডেণ্ট যি অপশ্যনটো আছে জাষ্ট এই এড ষ্টুডেণ্ট অপশ্যনটো জাষ্ট আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেধৰণে জেনেৰেল প্ৰফাইল বুলি এখন বিশেষ পেজ পাব আৰু এই পেজটোত আপোনালোকে ষ্টুডেণ্টৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, ষ্টুডেণ্ট আধাৰ নাম্বাৰ, গাৰ্ডিয়ান নেম আৰু আধাৰ নাম যোনটো আছে সেই আধাৰ নেমটো এনেধৰণে আপোনালোকে এই পেজটো ফিল আপ কৰোঁতে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব যে আপোনালোকে যাতে স্পেলিং মিষ্টেক নহয় বা নাম মিষ্টেক নহয় বা ডেট অফ বাৰ্থ মিষ্টেক নহয় আপোনালোকে এইটো মনত ৰাখিব। কাৰণ ইয়াতে মিষ্টেক যদি হয় আপাৰ ID জেনেৰেট কৰাৰ ক্ষেত্ৰত বহুতো অসুবিধা পাব। তো গতিকে আপোনালোকে চাই ধুনীয়াকৈ আধাৰ কাৰ্ডত যেনেকুৱা আছে ঠিক তেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। গোটেই ফৰ্মখন ফিল আপ কৰাৰ পাছত আপোনালোকে তলতে যি ছেভ অপশ্যনটো দেখা পাইছে জাষ্ট এই ছেভ অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে আহিব, জাষ্ট আপোনালোকে আই এগ্ৰী বুলি যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰিব আৰু আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেধৰণৰ আপোনালোকে যি ডাটাসমূহ ভৰাইছে আপোনালোকে ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ পাছত আপোনালোকে জাষ্ট কনফাৰ্ম যি অপশ্যনটো আছে জাষ্ট এই কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। এই কনফাৰ্ম অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে GPP যদি আপডেট কৰিব বিচাৰিছে সেইটোও কৰিব পাৰিব। যদি আপোনালোকে নতুন আৰু ষ্টুডেণ্ট এড কৰিব বিচাৰিছে জাষ্ট এড নিউ ষ্টুডেণ্টৰ ইয়াতে ক্লিক কৰি আকৌ পুনৰ আপোনালোকে নতুন ষ্টুডেণ্ট এড কৰিব পাৰিব। তো এতিয়া কথা হ'ল যদি 1 আৰু কেজিৰ ষ্টুডেণ্টৰ বাহিৰে বাকী যি ষ্টুডেণ্টসমূহ আহিছে সেইসমূহ কি হ'ব? সেইসমূহ আপোনালোকে যিখন বিদ্যালয়ৰ পৰা আপোনালোকৰ বিদ্যালয়লৈ আহিছে সেই ষ্টুডেণ্টসমূহ আপোনালোকে ইনপুট কৰি লওক। ইনপুট কেনেকৈ কৰিব লাগে মই ভিডিঅ'ত ডিছক্ৰিপশ্যনত লিংক দি দিম বা এই চেনেলত আপলোড কৰা আছে। তাৰ উপৰিও যদি কিছুমান ষ্টুডেণ্ট ইউডেছ নথকা স্কুলৰ পৰা আহিছে সেই ষ্টুডেণ্টখিনি আপোনালোকে বৰ্তমান অপশ্যন দিয়া নাই, পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ আৰু 1 মাহমান পিছতে বা 1.5 মাহ পিছত এইটোৰ অপশ্যন ওলাব। এইটো ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেলতে এড কৰিবলৈ অপশ্যন আহিব, তেতিয়া এড কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।